প্ৰথমতে সাৰ্চ কৰিব লেবাৰ কাৰ্ড এপ্লাই অনলাইন বুলি তলত আহি কেনে ইয়াতে ক্লিক কৰি দিব তাৰ পিছত এনেদৰে পেজটো খোল খাই যাব কন্ট্ৰাকচন ওয়াৰ্কাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম বুলি তে ক্লিক কৰি দিব ইয়াতে বেনিফিট বিলাক চাব পাৰিব তলত গতিকে নিউ ৰেজিষ্ট্ৰেচনৰ কাৰণে ওপৰত ক্লিক কৰিলো মই ডিস্ট্ৰিক্টটো বহুৱাই দিব নিজৰ ডিস্ট্ৰিক্ট আৰু গতিকে বাক্সা ডিস্ট্ৰিক্ট হয় বাক্সাটো বহুৱাই দিছো নামটো লিখি দিব যিজন ব্যক্তিৰ এপ্লাই কৰি আছে স্পেলিং ভুল নকৰিব তলত হাজবেণ্ড বা ফাদাৰৰ নাম লিখি দিব ইয়াতে ডেট অফ বাৰ্থটো ধুনিয়াকে লিখি দিব তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থ প্ৰুফটো আধাৰ কাৰ্ড দিলেও হ'ব আৰু ডকুমেন্টছ বিলাক 150 কেবিৰ তলত হ'ব লাগিব যিকোনো ফটো সিগনেচাৰ ফৰ্ম যিকোনো ডকুমেন্টছ 150 কেবিৰ তলত হ'ব লাগিব ইয়াতে ফটোটো দিব পাসপোৰ্ট ফটোটো লেটেৰা ফটো নিদিব ইয়াতে সিগনেচাৰটো দিব মেল হলে মেল সিলেক্ট কৰিব ফিমেল হলে ফিমেল ইয়াতে মোবাইল নাম্বাৰটো ধুনিয়াকে লিখি দিব নিজৰ মোবাইল নাম্বাৰটো আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব দে সকলোৱে মেৰিড হলে মেৰিড আনমেৰিড হলে আনমেৰিড মেৰিড হলে ইয়াতে হাজবেণ্ডৰ নাম লিখিব লাগিব নহব লৰা মানুহ যদি কৰি আছে ওয়াইফৰ নাম লিখিব লাগিব ইয়াতে ইয়াতে কি কাম কৰে এটো দিব লাগিব রোড লেবার হলে রোড লেবার মেসন হেল্পার হলে মেসন হেল্পার যাই জি বিভাগত এপ্লাই কৰি আছে সিলেক্ট কৰিলে হ'ল এটা এড্ৰেছটো লিখি দিব ধুনিয়াকে আধাৰ কাৰ্ডৰ মতে আধাৰ কাৰ্ডত চাই লব এড্ৰেছটো ধুনিয়াকৈ স্পেলিং বিলাক ভুল নকৰিব ডিস্ট্ৰিক্টটো দিব নিজৰ তাৰ পিছত ব্লক টাউনটো লিখি দিব আমাৰ জালা হয় জালাটো ক্লিক কৰিছো তাৰ পিছত ইয়াতে জালা ক্লিক কৰিব গাঁও পঞ্চায়ত আমাৰ জালা হয় পিন কোডটো ধুনিয়াকে লিখি দিব ইয়াতে সেম এড্ৰেছত লিখি দিব যদি সেম এড্ৰেছ হয় ইয়াতে বেংকৰ নাম্বাৰটো লিখি দিব একাউন্টছ নাম্বাৰটো বেংকৰ একাউন্টছ নাম ভুল নকৰিব বেংক নেম লিখিব ইয়াতে যাৰ জি বেংক একাউন্ট ইউকো বেংক হলে ইউকো বেংক আসাম গ্রামীণ হলে আসাম গ্রামীণ আইএফএসসি কোডটো লিখি দিব ধুনিয়াকৈ ব্ৰাঞ্চৰ নামটো লিখি দিব তাৰ পিছত বেংক পাসবুকটো ইয়াতে এড কৰিব তাৰ পিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব ইয়াতে তাৰ পিছত আধাৰ কাৰ্ডখন ইয়াতে এড কৰি দিব তাৰ পিছত ভোটাৰ কাৰ্ডৰ কপিটো ইয়াতে এড কৰি দিব ইয়াতে ন কৰি দিব তাৰ পিছত এক্সপেৰিয়েন্সটো দিব আপুনি কি কামৰ বাবে দি আছে কি কাম কৰে
ৰোড লেবাৰ হ'লে ৰোড লেবাৰৰ এক্সপিৰিয়েঞ্চখন ইয়াতে দিব। তাৰপিছত নমিনি ডিটেইলছটো ফিল আপ কৰিব লাগিব। ইয়াতে নমিনিৰ নাম, ধুনীয়াকৈ চাই ল'ব স্পেলিং ভুল হৈছে নে নাই। তাৰপিছত শ্বেয়াৰত এইটো 100 কৰি দিব। বয়সটো দি দিব নমিনিৰ। তাৰপিছত ৰিলেশ্যনশ্বিপটো দি দিব। চন হ'লে চন, ডটাৰ হ'লে ডটাৰ, ৱাইফ হ'লে ৱাইফ, যাৰ যি হয়। এড্ৰেছটো যদি নমিনিৰ লগত একে হয় কপি কৰি ইয়াতে পেষ্ট কৰিব। তাৰপিছত নমিনিৰ ফটোটো এড কৰি দিব ইয়াতে। তাৰপিছত তলত আহি নমিনিৰ ফৰ্মখন ধুনীয়াকৈ লিখি পেলাই ইয়াতে এড কৰি দিব। তাৰপিছত লাগিব কেণ্ডিডেট যিজন ব্যক্তিৰ এপ্লাই কৰি আছে তাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ইয়াতে এড কৰি দিব। তাৰপিছত গেট OTP-ত ক্লিক কৰি OTP-টো বহুৱাই দিব ধুনীয়াকৈ। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত পে'মেণ্ট কৰিব লাগিব 25 টকা। বাৰক'ডেদি কৰিলেও হ'ব, QR ক'ডেদি। তাৰপিছত এনেদৰে আহি যাব ৰিচিপ্টখন।